वो वाला जो हाईवे है वहाँ से रफली ये पीछे अबाउट यहाँ पे ये आप बीच देख रहे हैं इसके थोड़ा पीछे तक हमारा जमीन है ये আমাৰ এটা বিধানসভাৰ ভৱন হ'ব য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160জন বিধায়ক বহিব পৰা হ'ব আৰু এই দুটা আমাৰ MLA সকলৰ হোষ্টেল হ'ব সিংগল ৰুম হোষ্টেল বাহিৰত এটা বহিব পৰা ৰুম এটা ডাঙৰ বেডৰুম আৰু এটা কিটচেন একেবাৰে সৰুকৈ 800 স্কুৱেৰ ফিট এৰিয়াৰ এজন MLA এজন থাকিব 800 বা 1000 বৰ বেছি তেওঁলোকে নাথাকিব আৰু এইটো এটা ডাঙৰ বিধানসভাৰ ভৱন হ'ব ড্ৰয়িংটো আৰু অলপ আমি ঠিক কৰি আছোঁ মে মাহৰ ভিতৰত বিধানসভাৰ ভৱন আৰু গোটেই আৱাসটোৰ আমি টেণ্ডাৰ কৰি মই ভাবোঁ যে আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম